যোৱাকালি 2:30 বজাত বতাহ বিজুলী একে ঢেৰেকনি যেতিয়া খুব আহে, আমিতো শুই আছোঁ। মোৰ আৰু মানুহজনী মোৰ শুইতাৰ লগতে মোৰ ছোৱালীকেইজনী আছিলে তেজপুৰ ফুৰিবলৈ, সিহঁতো সিফালে শুই আছিলে। তাৰপিছতে যেতিয়া ঘমকৈ মাৰি ফাটি পেলাই ওপৰত গুঠিকৈ টিং ফাটি পেলাই তলত পৰিছেহি, ফাটি চাৰিওফালে বিয়পি পৰিছে। তাৰপিছত সাৰ পাই লগে লগে উঠি নুমাই পেলাই ঠিক কিছু কোনোমতে আমাৰ এটাকেইটাৰ প্ৰাণখিনি বাচিছে। আৰু বেটেৰীটো ফাটি ফাঁ হৈ পেলাই পানীত ওলাই উপঙি চাৰিওফালে গুচি গ'ল। কদম্পি আমি ৰক্ষা কৰিছোঁ। আৰু চকু দেখিলে আঘাত পাইছোঁ, চকুটো ইয়াৰ চকু লাল পৰি আছে। তাৰপৰা অলপ মানে এতিয়া দেখাৰ পোৱা নাই, তথাপি ডাক্তৰ এটা দিছে, লগাই দিছোঁ। তেতিয়া এনেকৈ আছোঁ আৰু ইমানেই। বেটাৰী পানী পৰিলে কি পৰিলে আৰু বিশেষ নাজানো, পিছত আৰু চকু মেলিব নোৱাৰা হ'লোঁ ইমানেই। আমাৰ দুটাই অকলশৰে আছিলোঁ। এতিয়া এই ছোৱালীজনী ফুৰিবলৈ আহিছিল তালৈ, সিহঁতে বেলেগে বেলেগে থাকিছিলে, আমি সেইটো ৰুমত আমি আছিলোঁ। সেয়া হয়, ঘৰলৈ আহিছিলোঁ আমি, বন্ধ আছিল কাৰণে চব বাহঁত চবে মিলি ঘৰলৈ আহিছিলোঁ। ঠিকে আছে, ৰাতিলৈকে আমি চব শুই আছিলোঁ আৰু ইনভাৰ্টাৰটো অফ কৰা নহয় দিয়কচোন। তাৰপিছত ৰাতি পুৱতি নিশা পুৰা হেৰি হৈছে আৰু শব্দ এটা হৈছে ডাঙৰকৈ। তাৰপিছত আমি উঠি আহি দেখিছোঁ পুৰা ব্লাষ্ট হৈ গৈছে বেটাৰীটো। দেউতা মাও তাতে শুই আছিলে আৰু দেউতাৰ চকুত দুখ পাইছে আৰু পুৰা চিলিঙি ভাঙি গৈছে। তাৰপিছত দেউতাৰ পেচমেকাৰ লগাই থোৱা আছিলে আৰু মাৰো হাৰ্টৰ পেচেণ্ট হয়। খুব ভয় খালোঁ মানে, গোটেই ৰুমটো নায়েই, গোটেই বাৰ্ষ্ট হৈ পেলাই। আৰু ল'ৰা ছোৱালীও আছিলে, সৰু সৰু ইহঁত আহিছিলে চব। দেউতা মা অকলে থাকে, আমিতো বিয়া হলো সকলো এতিয়া। কালি ভাগ্য ভাল হয়, আমি নথকা হলেতো একো কৰিবও নোৱাৰিলেহেঁতেন, নিজে ইনভাৰ্টাৰ চুইচ অফ কৰিলেহেঁতেন। এতিয়া আমি আছিলো কাৰণে খা হ'ল আৰু আমি চুইচটো অফ কৰি দিলোঁ লগে লগে। আৰু মোৰ ভাগিনটো আছিলে, সিয়ে মই মেইন চুইচ অফ কৰিলোঁ। তাৰপিছতে অফ কৰি পেলাই তেতিয়াহে হেৰি হৈছে আৰু পুৰা জুই জ্বলি গৈছে মেচিনটোৰ পৰা। বাৰ্ষ্ট হোৱাৰ পিছতো মানে মেচিনটো চলি আছে বাৰু, কিন্তু পুৰা জুই জ্বলি গৈছে। তাৰপিছত আমি প্লাগ, হয় কাষতে হেৰি আছিলে, কাঠৰ বিচনা আছিলে, ধৰক আলনা আছিলে, তাতে দেউতা মা শুই আছিলে। আৰু গম নোপোৱা হ'লেতো জ্বলি গ'লহেঁতেন আৰু। আমাৰ ছোৱালীবিলাক আহিছে ঘৰত ফুৰিবলৈ। বেটাৰীটো বোলে হেৰি বেটাৰী, সেইটো নহয় নহয়। পানীটো আছিলে ইয়াত ন? কালি ভগৱানে আপোনালোকে কোন পালে? এইফালে মোক খুচি পানী বগাই থকা নাছিল।